হয়, রাজ্য সরকারে অবৈধ বাংলাদেশীর নামত আমি দেখিছোঁ বিভিন্ন জিলাৰ পৰা প্ৰকৃত ভাৰতীয় নাগৰিকক হাৰাশাস্তি কৰা পৰিলক্ষিত হৈছে। এই ক্ষেত্ৰত আমি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে ৰাজ্য চৰকাৰৰ এই কুকাৰ্যক, এই ঘৃণনীয় কাৰ্যক আমি নিন্দা কৰিছোঁ, গৰিহণা দিছোঁ। আজি আমি দেখিছোঁ যে যিসকল মানুহক ভুৱা কথা কৈ ঘৰৰ পৰা উঠাই লৈছে, পুলিচ বাহিনীয়ে কৈছে যে আধাৰ কাৰ্ডৰ প্ৰব্লেম আছে, তোমালোকৰ NRCৰ প্ৰব্লেম আছে, সেইকাৰণে আমাৰ SP অফিচত আহিব লাগে, ছাৰে মাতিছে, এনেকৈ মিছা প্ৰবলন দি তেওঁলোকক ঘৰৰ পৰা উঠাই নি আজি যিদৰে হাৰাশাস্তি কৰা হৈছে, এইটো খুবেই নিন্দনীয় আৰু ঘৃণনীয়। আমি দেখিছোঁ সেইসকল মানুহৰ হাতত আধাৰ কাৰ্ড আছে, NRCত নাম আছে, 71 চনৰ ভোটাৰ লিষ্টৰ নাম আছে, এনেকুৱা সকলো নথিপত্ৰ থকা সত্ত্বেও তেওঁলোকক কি কাৰণত, কিহৰ ভিত্তিত তেওঁলোকক এনেকৈ হাৰাশাস্তি কৰা হৈছে, আমি এইলৈ আমি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে আমি মহামান্য উচ্চতম ন্যায়ালয়ক এক লেখ আবেদন কৰিছিলোঁ ডিপোৰ্টাৰ সম্পৰ্কত। আমাৰ সংখ্যালঘু সংগ্ৰাম পৰিষদৰ লেখ আবেদনৰ ভিত্তিত মহামান্য উচ্চতম ন্যায়ালয়ে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ জাননী দিয়া হৈছিল মহামান্য উচ্চতম ন্যায়ালয়ৰ পৰা যে অযথা অবৈধ বিদেশীৰ নামত যাতে কোনো ভাৰতীয় নাগৰিকক হাৰাশাস্তি কৰা নহয়, এনেকৈ এটা নোটিছ জাৰি কৰা হৈছিল। তাৰ পৰিপ্ৰেক্ষিতও আজি ৰাজ্য চৰকাৰে আমাৰ ধৰ্মীয় সংখ্যালঘু মানুহক নিক্ষেপ কৰা যি পৰিকল্পনা হাতত নিছে, আমি কোনোপধ্যেই বৰদাস্ত নকৰোঁ। ইয়াৰ বিৰুদ্ধে আমি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে অসমত গণতান্ত্ৰিকভাৱে তীব্ৰ আন্দোলন গঢ়ি তুলিম আৰু প্ৰয়োজনত আমি বিভিন্ন জিলাই আমি সজাগতা সভা আহ্বান কৰি লক্ষাধিক মানুহৰ সমাগম কৰি আমি প্ৰতিবাদ সাব্যস্ত কৰিম।